গুড মৰ্ণিং সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। চাকি জ্বলাই আইয়া জলপান লৈ আহিছোঁ। মোৰ কুলি এটা আছে নহয় মা কৈ থকা, মোক আজি ৰাতিপুৱাই নতুন টি চাৰ্ট এগাল ধুইছোঁ হাতেৰে। ৱাশ্বিং মেচিনত দিলে ইটোৰ পৰা সিটো কালাৰ লাগিব বুলি ভয় কৰিছে। হাতে কচি কচি বেয়া ধুইছোঁ আৰু। আচলতে কাপোৰ ধুব লাগে, তেতিয়া উঠি উঠি ধুব লাগে, পেটৰ চৰ্বিটো কমে। সেইকাৰণে আগৰ মানুহবোৰ দেখিছেনে চৰ্বি তৰ্বি বুলিবলৈ নাই নহয়। এতিয়া আমি আৰু কাপোৰ ডাইৰেক্ট মেচিনত দিওঁ, মেচিনে ধুৱে, বাচন ধোৱা মেচিনো আছে। মানুহবোৰ দিনক দিনে আৰু বেছি বেমাৰী হৈ যাব। সেইকাৰণে হাতেৰে যিমান কৰিব পাৰে। চৰাই এইটো আকৌ মা মা কৈ থাকে। মোৰ কুলি চৰাইটো এইটো অঁ এপাত এপাত এপাত। এইটো কি দেখিছেনে? এইটো হৈছে টেঙেচি। কিন্তু আজি ইয়াৰ এটা নতুন নাম এটা গম পালোঁ, চাঙৈ টেঙা বুলি কয় বোলে। মায়ে কৈছে এইবোৰ বোলে জাতলা চাতলাৰ লগত দি খাব লাগে, ভাল পেটৰ কাৰণে ভাল, চাটনিও কৰিব পাৰি। এইবোৰৰ লগত আমাৰ শৈশৱটো মানে বহুত জড়িত হৈ আছে। আমি আগতে এনেকৈ টেঙেচিক গেম এটা খেলোঁ নহয়। ফাৰ্ষ্টত আছে এইফালে প্ৰথম অমলেট দেখুৱাইছোঁ, এইফালে দাংবডি, এইফালে কয় লেচেৰা, এইফালে এইটো আলু ভাজি ন, স্কোৱাচ ন ৰিংকু, এইটো ৰুটি, চকলেটৰ বাকলি আৰু দেখাই আছোঁ এনেকুৱা পেকেট। 3টা পেকেট আমাৰ ঘৰতে আছিলে, এইকেইটাহে আছিলে, নাই ফিনিছ কৰি পেলালে। শুলে তাত ধুনীয়া বস্তু এটা অৰ্ডাৰ দিছোঁ, কিন্তু এতিয়া বস্তুটো ধুনীয়া আহে নে কি আহে চাম দেই। এইকেইটা চিচাৰ বটল হয়, আধা লিটাৰৰ। এইবোৰ কিহৰ কাৰণে জানে? এই মিঠাতেল আৰু ৰিফাইন তেল ভৰাবৰ কাৰণে। এয়া কালিটো পৰিলে, আজি আকৌ এতিয়া চাইকেলৰ পৰা পৰিলে নহয়। ভাতখিনি আনিবলৈ গৈছিলোঁহে, চাইকেলখনৰ পৰা তাই এনেকৈ বেকা কৰি দিলে, ঢাককৈ পৰিলে। পিছে দুখ পোৱা নাই, চাইকেলখন ধাম কৰিলে যে, তাই সেইটোৱে ভয় খায়। এয়া কালি ৰাতিটো পৰিলে, আজি চাইকেলৰ পৰা পৰিলে। আকৌ মই ওচৰত বহি থাকোঁতে বিছনাখনৰ পৰা পৰি গ'ল। ভগৱানৰ কৃপাত ক'ত দুখ পাইছে নাজানো, টিকাটো দি পৰিলে। যিমানে যি নহওক ন, এটা কথা কি জানেনে? মাক হ'লোঁ বুলিয়ে কি অকণমানো মূৰটো ইফালে কৰিব নোৱাৰি নেকি? একো কৰিব নোৱাৰি নেকি? মাক হয় ভাই, ময়ো তেজমঙহে মানুহ ন। ইমান চাই থাকোঁ, বহুত বেছি উৎপাত কৰিলে দুখ পাবই, দুখ পাবও লাগে, কিন্তু বেছি দুখ পালে ভয় লাগে। কিন্তু চব সমানে বহি থাকিব, তাতো যদি কেঁচুৱাটো দুখ পায় নহয়, বদনামটো ব্লেমটো মাকৰে ওপৰত আহি পৰে। এইটো কিয় বাৰু? মই আজি মানুহজনক কৈছোঁ, তুমিও চাবা আধা টাইম। মোৰ ভাগৰ লাগে নহয়, মই এনি টাইম কোচত লৈ থাকিব নোৱাৰোঁ নহয়। এনি টাইম কোচত লৈ থাকিব পাৰোঁ নি? বজাৰ কৰিবলৈ গ'লে এনি টাইম কোচত লৈ থাকিব নোৱাৰোঁ নহয়। মোৰ অপাৰেশ্যন কৰা মানুহ হয় ন, কঁকালটোতো বিষ হয়। বিষ হ'লেও নকওঁ, একদম নোৱাৰাতহে কওঁগৈ। সেইটোতো কোনেও বুজি নাপায়। মুঠতে মানুহক দুখ দিবলৈ বহুত সহজ। যি দেখোঁ নহয়, এজনী বোৱাৰী আৰু এজনী মাকৰ বাচ্চা সৰু হৈ থকা অৱস্থাত মাকৰ শান্তি নাই। এতিয়া আহি গ'ল মানুহজনৰ কাপোৰখিনি পেকিং কৰাত লাগি যাওঁ। পেকিং কৰিব নোৱাৰে, কাপোৰ উলিয়াই দিব, মইহে ভৰাব লাগে। এইগাল পেকিং হৈয়ে গ'ল। আৰু আমাৰ এতিয়া চাবোন তাবোন চেম্পু টেম্পু ল'বলৈ আছে, আৰু চেণ্ডেল ল'বলৈ আছে, জোতাবোৰ ল'বলৈ আছে। আৰু অলপ এতিয়া ইয়াত নোজোৰে, ইয়াৰ ফাকে ফাকে অলপ বস্তু ভৰাম আৰু। এইটো পূৰা পেকিং হৈ গ'ল আমাৰ এতিয়া, এইটো আৰু হিলাব নোৱাৰি আৰু। আমাৰ কচুটো এতিয়া যে বিচনাত উঠিলেই ভয় লগা হৈছে, আপুনি বিচনাৰ পৰা সৰি পৰিছে যে। দুখ পাওঁ বুলি পাওঁ জানো? নিজৰ ছোৱালীজনীক দুখ পোৱা মানে নিজেই দুখ পোৱা নহয় জানো? এনেকুৱা লাগিছে যেন ভিডিঅ' চিডিঅ' নবনামেই। আজি মোৰ বহুত বেছি দুখ লাগিছিলে মানে, তাতে কিছুমান কথা শুনি গ'লে আৰু দুখ লাগি যায়। সদায় ভালেই থাকক, মোৰ আয়ুসো তাইৰ গাত লাগক, সদায় মই সেইটোৱে বিচাৰিম ন, আৰু কি লাগে কওকচোন? প্ৰত্যেক মাকে সেইটোৱে বিচাৰে, নিজৰ ল'ৰা ছোৱালী ভালেই থাকক। কিন্তু ইমান উৎপাত কৰিলে, তৰ্কিবই নোৱাৰিলোঁ। চাৰ্জাৰডাল চুই আছিলে, চাৰ্জাৰডাল চুই থাকোঁতে পটককৈ এনেকৈ কৰোঁতেই সিফালে ধামকৈ পৰিলে। ভগৱান, কালিৰ পৰা যে পৰিয়ে আছোঁ। ছোৱালীয়ে বেজী কটা আহিবলৈ ভয় কৰোঁ। এইজনী ছোৱালীয়ে আজি মই এটা বাচ্চা জন্ম দিব পাৰিছোঁ, কাৰ কাৰণে? ঘৰখনৰ সুখৰ কাৰণে ন। এই মানুহবোৰ ইমানেই ইম'চনেল মানে, দুখ লগা টাইমত কোনোবাই যদি টানকৈ কিবা এটা কৈ দিয়ে বহুত দুখ পাওঁ ন। কিন্তু যিমানে যি নহওক ভালৰ কাৰণে কয় বাৰু। সেইটোৱে ভাল কোৱাটোৱে আমি বেয়া পাই যাওঁ মানে। এজনীয়ে নাতিনীয়ে, সেইকাৰণে তাই কিবা হোৱাটো মানে ভয় কৰে হয়তো আকৌ।
মানে কি বুলি ক'ম ন। আৰু মই কৈছোঁ নহয় মোৰ ছোৱালীৰ কাৰণেহে মই আজি মোক আপোনালোকে যিকণ সুখ দেখিছে মই ছোৱালীৰ কাৰণেহে সুখী দেই। নহ'লে মোৰ সুখ যে যেতিয়া নিজৰ ল'ৰা ছোৱালীয়ে ভাত নাখায় সেইটো এটা চিন্তা, যদি দুদিনমান পতিও নকৰে সেইটো এটা চিন্তা নহয়নে? আমি কথাবোৰ কাকো নকওঁ, কিন্তু নিজৰ মনতেতো সুধো লাগি থাকে। কাক ক'ব? কৰি ল'লে চবকে টেনশ্যন কেলেনো দিওঁ, অকলে টেনশ্যনবোৰ লওঁচোন। দুদিন ধৰি পতি কৰা নাছিলোঁ, মোৰ একদম মানে মনে মনে কিবা হৈ আছিলে, ভালকৈ খোৱা বোৱা নকৰে যে আচলতে। এতিয়া পিছত পতি কৰি দিলে মোৰ মনটো শান্তি লাগিছে জানেনে। সেইবোৰ এটা টেনশ্যন নহয়। ডক্তৰে সোধে নহয় প্ৰতিশ্ৰুতি ঠিককৈ কৰি আছেনে, পেচাব চেচাব ঠিকে কৰি আছেনে। কি কাৰণে সোধে? কিবা প্ৰব্লেম হয় কাৰণেতো সোধে ন এইবোৰৰ পৰা। মোৰ ভিডিঅ' বনোৱাটোত কোনো চখ নাই গম পাইছেনে। মই মোৰ ছোৱালীক গুৰুত্ব নিদিয়াকৈ ভিডিঅ' বনাই নাথাকোঁ। মই যেতিয়া অকণমান আজৰি পাওঁ, কিবা এটা কেপচাৰ কৰিব পাৰোঁ, তেতিয়াহে মই কৰোঁ। যদি মোক ভিডিঅ' বনোৱাৰ কাৰণে মোৰ ছোৱালীজনী দুখ পাই থাকে তেন্তে মই ভিডিঅ' নবনাবও পাৰোঁ। নালাগে মোক ভিডিঅ' বনাই কি পাইছোঁনো? মোৰ ছোৱালীজনীক দুখ দি মই সুখ কি পাম কওকচোন। ঠিক আছে দিয়ক, আজিলৈ ৰাখিছোঁ আৰু সদায় কোৱাৰ দৰে ক'ম, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।